অসম তথা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এগৰাকী মহান শিল্পীগৰাকীৰ বাবে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী চলি আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। हेलो 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 तो সকলো সদস্যই আগৰবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাব। আমি ব্যৱস্থা কৰিছোঁ আমাৰ ইয়াত উপস্থিত থকা আমাৰ দবকা টাউন প্ৰেছ ক্লাবৰ সকলো সদস্যই আগৰবাতি জ্বলাই আমাৰ মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব। লগতে উপস্থিত থকা ৰাইজেও পাৰিব সন্ধিয়া সময় পিছত। আৰু আমি অনুগ্ৰহ কৰিছোঁ ৰাস্তাৰ পৰা বাইক স্কুটি টমটম আদি আপোনালোকে আঁতৰাই দিব, যিহেতু পাৰ্কিঙৰ অসুবিধা হৈ যাব, ট্ৰাফিক লাগি যাব। দাদা অলপ আগত দি দিয়ক, নহ'লে বাইকটো আগে দিলে বাইক আৰু স্কুটি আপোনালোকে চাইড কৰি আহিব অনুগ্ৰহ কৰি। আমি অনুৰোধ কৰিছোঁ আপোনালোকক বাইক আৰু স্কুটিসমূহ ৰাস্তাত যাতে নৰখায় আপোনালোকে চাইড কৰি আহক, আমাক সংগ দিয়ক, মৰমৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি আমাক সংগ দিয়ক। আপোনালোকে ট্ৰাফিকৰ সমস্যা নহয় যাতে আপোনালোকে বাইক নৰখাব ইয়াত। সকলোৱে আমাৰ সদস্য সকলোৱে লাইভ যোগে সম্প্ৰচাৰ কৰি দিয়ক আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো। মই আমাৰ দবকা টাউন প্ৰেছ ক্লাবৰ সকলো সদস্যক মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে লাইভ যোগে আমাৰ এই শ্ৰদ্ধাঞ্জলি অসমবাসীক দেখুৱাই দিয়ক যে ইয়াৰ নামতো আমাৰ জুবিন দা কিমান মৰমৰ আছিল সমগ্ৰ অসমত। দাদা আপুনি টমটমখন আঁতৰাই দিয়ক কাইণ্ডলি আপোনাক।